জেএলপি ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান জিকেৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল যে ক্ষেত্ৰফলৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখন তলৰ কোনখন জিলা? চাৰিখন জিলা দিয়া আছে। কি দিয়া আছে? চিৰাং, বাক্সা, কামৰূপ মেট্ৰ, ওদালগুৰি। এইকেইটাৰ ভিতৰত ক্ষেত্ৰফলৰ ফালৰ পৰা আটাইতকৈ সৰু জিলা কোনখন হ'ব? সেইখন হ'ল কামৰূপ মেট্ৰ। পিছৰ কুৱেশ্যনটো, অসমৰ ৰাজধানী চহৰ দিছপুৰত প্ৰতিষ্ঠা কৰা হৈছিল। কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? এইটো হ'ল 1973 চন। কুৱেশ্যন 3, তলৰ কোনখন ভাৰতৰ পূব প্ৰৱাহিত নদী নহয়? ইয়াত অপশ্যন কেইটা চাই লওক। গোদাবৰী, তাপগতি। এইটো তাপগতি নহ'ব, এইটো হ'ব তাপ্তি। কি হ'ব? তাপ্তি। এইটো প্ৰিণ্টিং মিষ্টেক হৈ গ'ল। তাৰপিছত আছে কাবেৰী, মহানদী। ইয়াৰে যিটো শুদ্ধ এনচাৰ হ'ব এইটোৱে হ'ব। তাপ্তিটো হ'ল পূব প্ৰৱাহিত নদী নহয়। পিছৰ কুৱেশ্যনটো, ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ চূড়াটো হ'ল সেইটো হ'ল কাঞ্চনজঙ্ঘা। নেক্সট কুৱেশ্যন, ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ এইটো দক্ষিণ গংগোত্ৰী অৱস্থিত। ক'ত অৱস্থিত? অপশ্যন কেইটা চাই লওক। ভাৰতীয় মহাসাগৰ, হিমালয়, আৰবিয়ান সাগৰ, এণ্টাৰ্কটিকা। ইয়াৰে এনচাৰ হ'ব এণ্টাৰ্কটিকা। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰক্ৰিয়াই ৰিফ্ট উপত্যকা গঠনত সহায় কৰে? ৰিফ্ট উপত্যকা কি গঠন কৰে? এইটো হ'ল ফল্টিং। কুৱেশ্যন 7, জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? ইয়াৰে এনচাৰ হ'ব লৰ্ড কেলমছফৰ্ড। কুৱেশ্যন নম্বৰ 8, ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলন আৰম্ভ হৈছিল। আন্দোলনটো কি আছিল? স্বদেশী আন্দোলন, খিলাফত আন্দোলন, ভাৰত ত্যাগ আন্দোলন, অসহযোগ আন্দোলন। ইয়াৰে এনচাৰ হ'ব স্বদেশী আন্দোলন। নেক্সট কুৱেশ্যন, সাহাৰা মৰুভূমিৰ গৰম, শুকান, ধূলিময় স্থানীয় বতাহক কি নামেৰে জনাজাত? অপশ্যন কেইটা আছে। মিষ্টেল, চিনুক, হাৰমটন, চিৰক। এনচাৰ হ'ব চিৰক। নেক্সট কুৱেশ্যন, ডিয়েগো গাৰ্চিয়া হৈছে এটা দ্বীপ। এইটো কোন সাগৰত আছে অৱস্থিত? এইটো ভাৰত মহাসাগৰত আছে। নেক্সট কুৱেশ্যন, উত্তৰ কাছাৰ পাহাৰৰ বাবে জনাজাত। কিহৰ বাবে জনাজাত উত্তৰ কাছাৰ পাহাৰটো? এইটো হ'ল চূণ শিলৰ কাৰণে। পিছৰ কুৱেশ্যনটো, ৰাষ্ট্ৰীয় চেনী প্ৰতিষ্ঠান তাৰমানে নেশ্যনেল চুগাৰ ইনষ্টিটিউটটো ক'ত আছে? অপশ্যনটো হ'ল বাৰাণসী, নতুন দিল্লী, কানপুৰ, লক্ষ্ণৌ। এনচাৰ হ'ব কানপুৰ। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ কি নামেৰে জনাজাত? যিটো প্ৰথম ছুপাৰ কম্পিউটাৰ আছিল কি হ'ব? সেইটো আছিল পৰম 8000। পিছৰ কুৱেশ্যনটো, সামাজিক নৃত্যৰ জনপ্ৰিয় ৰূপ চালচা, মানে চালচা ডান্স যিটো আছে সেই ডান্সটো ক'ৰ পৰা উৎপত্তি হৈছে? অপশ্যন আছে ব্ৰাজিল, ফ্ৰান্স, ইটালী, আমেৰিকা। এনচাৰ হ'ব আমেৰিকাত উৎপত্তি হৈছে। কুৱেশ্যন নম্বৰ 15, ইকেবানা হৈছে জাপানীজ কলা, এটা আৰ্ট হয়। এইটো কিহৰ ওপৰত আৰ্টটো আছে? এনচাৰটো হ'ব ফ্লাৱাৰ এৰেঞ্জমেণ্ট। নেক্সট কুৱেশ্যন, উত্তৰ পূবৰ কোন জনগোষ্ঠীয়ে আগলমাকা উৎসৱ পালন কৰে? ইয়াৰে এনচাৰ হ'ব গাৰো। কুৱেশ্যন নম্বৰ 17, কৈছে উগাদি জনপ্ৰিয় উৎসৱ, তাৰমানে কোন ৰাজ্যৰ উৎসৱ? এইটো হ'ল উগাদিটো। এইটো হ'ব কৰ্ণাটক ৰাজ্য। কুৱেশ্যন নম্বৰ 18, বিখ্যাত গ্ৰন্থ চাহ গৰম, চাহৰ কাহিনীৰ লেখকৰ নাম লিখা। ইয়াৰে এনচাৰটো হ'ব অৰূপ কুমাৰ দত্ত। কুৱেশ্যন নম্বৰ 19, মহাত্মা গান্ধীক প্ৰথমে জাতিৰ পিতা আখ্যা দিছিল। কোনে আখ্যা দিছিল? গ নম্বৰ হ'ব সুভাষ চন্দ্ৰ বসু। আজি লাষ্ট কুৱেশ্যন, যে দ্য ইষ্টাৰ্ণ ঘাটছ এণ্ড ৱেষ্টাৰ্ণ ঘাটছ মিট এট, তাৰমানে যিটো পূব ঘাট আৰু পশ্চিম ঘাট লগ হয় সেই বিন্দুটোক কি বুলি কোৱা হয় বা সেই পৰ্বতটো কি বুলি কোৱা হয়? সেইটো হ'ল নীলগিৰি পৰ্বত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।